কৰ্কট ৰোগ এখন সংসাৰ আৰু এখন সমাজে শুনিব নোখোজা এটা শব্দ, যি শব্দত থাকে আপোনজনক হেৰুৱাৰ ভয় আৰু শংকা। তথাপিও কেঞ্চাৰক প্ৰত্যাহ্বান জনাই বহুজনে কৈছে জীৱন জিন্দাবাদ। দিল্লীত অনুষ্ঠিত হোৱা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ আলোচনা চক্ৰৰ এটা গুৰুত্বপূৰ্ণ বিষয় ডিলিং উইথ কেঞ্চাৰ কেয়াৰ এণ্ড কিউৰ। প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাই আঁত ধৰা অনুষ্ঠানটোত আলোচক হিচাপে উপস্থিত থাকে চিকিৎসক তপন শইকীয়া, অৰুণ ডেকা, IAS বিষয়া তথা দীপশিখা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক দেৱাশিষ শৰ্মা আৰু কণ্ঠশিল্পী জিনা ৰাজকুমাৰী গোস্বামী। অনুষ্ঠানত ভাৰতবৰ্ষ তথা উত্তৰ পূব আৰু অসমত কেঞ্চাৰ ৰোগৰ অনুপাত সন্দৰ্ভত শুনক এই তথ্য। পৰিসংখ্যা বাঢ়িছে কৰ্কট ৰোগৰ। লগে লগে প্ৰশ্নটো আহে কিয় বাঢ়িছে? গোটেই পৃথিৱীতে বাঢ়িছে। কিছুমান ৰোগ কৰ্কট ৰোগ কমিছে, কিছুমান বাঢ়িছে। ব্ৰেষ্ট কেঞ্চাৰ বাঢ়িছে, পৃথিৱীৰ সকলো ঠাইতে বাঢ়িছে। কিয় বাঢ়িছে? বহুত গৱেষণাৰ প্ৰয়োজন, বহুতখিনি জনা গৈছে। উত্তৰ পূবত সংখ্যা যথেষ্ট বেছি। কিয় হৈছে? প্ৰথম কথা হ'ল বয়স। আমাৰ গড় আয়ুস সময়ত আছিলে 35-40 স্বাধীন হ'বৰ সময়ত, আজিকালি 68। যিমান কেঞ্চাৰ বয়সৰ কাৰণে হয়। আজিৰ দিনটোত অসমত প্ৰায় 50,000 নতুন কৰ্কট ৰোগী আমাৰ অসমত আমাৰ ৰেজিষ্ট্ৰিখনত অন্তৰ্ভুক্ত হয়। সৰ্বভাৰতীয় যদি আমি শিতানত লওঁ তেতিয়াহ'লে তাতকৈ অসমৰ আমাৰ যদি আমি কেলকুলেশ্যনটো লওঁ বেছি, যিহেতুকে আমাৰ প্ৰতি লাখত 114 জন আৰু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত 96 জন হয়। আৰু অসমত পুৰুষৰ ক্ষেত্ৰত আমাৰ মুখগৰ্ভ আৰু খাদ্যনলীৰ কৰ্কট ৰোগ আমি বেছি দেখা পাওঁ। এজন কেঞ্চাৰ ৰোগী চিনাক্ত হোৱাৰ পিছত কেনেকৈ আগবাঢ়িব লাগে আৰু এগৰাকী ৰোগীৰ প্ৰতি চিকিৎসকৰ ভূমিকা সন্দৰ্ভত ডাক্তৰ শইকীয়াই কৰিলে এই মন্তব্য। আমাৰ গাঁওখনত যদি কাৰোবাৰ কেঞ্চাৰ হ'ল, কাৰ ওচৰলৈ যাম? প্ৰথমত যিজন মানুহে জানে তেখেতৰ ওচৰলৈ যাম। ডাক্তৰ আছে, ডাক্তৰৰ ওচৰলৈ যাম। ডাক্তৰ নাই, কাৰোবাৰ পৰিয়ালত যদি হয় কাৰোবাৰ ওচৰলৈ যাম। কোনোবা এনেকুৱা এজন মানুহৰ ওচৰলৈ যাব লাগিব যিয়ে আমাক ভাল এডভাইচ দিব পাৰে যে কেনেকৈ আগবাঢ়িম। আমাৰ প্ৰথম কথা হ'ল সময় দিব লাগিব। চিকিৎসক হিচাপে প্ৰথম কথা প্ৰতিজন ৰোগীক বহুত সময় দিব লাগে। সেই সময়খিনি দিব নোৱাৰিলে সমস্যাটো আহি পৰে যে মোক নক'লে দেখোন ডক্টৰে একো। বিদেশৰ দৰে আমাৰ দেশ বা ৰাজ্যত চিকিৎসাৰ ক্ষেত্ৰত অতিকৈ প্ৰয়োজনীয় এক বিষয় হৈছে এডভান্স মেডিকেল ডাইৰেক্টিভ। পিছে কি এই এডভান্স মেডিকেল ডাইৰেক্টিভ? শুনক চিকিৎসক অৰুণ ডেকাৰ মুখেৰে। যে মোৰ সুস্থ অৱস্থাত মোৰ যদি এনেকুৱা এটা চিটুৱেশ্যন হয় যে মোৰ এনেকুৱা টাৰ্মিনেল ইলনেছ হৈছে আৰু মই নিজে একো ডিচিশ্যন ল'ব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ সেই লিখাখনেদি মোৰ ল'ৰা বা ছোৱালী, মোৰ কেয়াৰ গিভাৰে সেই ডিচিশ্যনটো ল'ব। সেইটোকে কয় এডভান্স মেডিকেল ডিৰেক্টিভ। আমাৰ ইয়াতে এডভান্স মেডিকেল ডিৰেক্টিভটো ইমান পপুলাৰ হোৱা নাই, কিন্তু বাহিৰৰ কাউণ্ট্ৰিত এইটো খুব পপুলাৰ হৈছে। আমাৰ ইয়াতো আহিছে সজাগতা নহা নহয়। আৰু সেইটো কৰিলে আমাৰ কি হয়, কিছুমান ক্ষেত্ৰত আননেচেচাৰী ট্ৰিটমেণ্ট, যেনেকৈ কৈছে যে মাটি বাৰী বিক্ৰী কৰি হ'লেও পইচা দিয়ে, ICUত থয়, ভেণ্টিলেটৰত থয়। মোৰ এটা এনেকুৱা চিটুৱেশ্যন হৈছে যাৰ পৰা ৰিকভাৰী কোনো চান্স নাই, তথাপিও মই পেচেণ্টটোক ভেণ্টিলেটৰত থৈ দিছোঁ, বা মই ডায়েলাইচিছ কৰি আছোঁ আননেচেচাৰী, বা কেমোথেৰাপি দি আছোঁ আননেচেচাৰী, যিটো I am sure that he is not going to revive, কিন্তু আমি কৰি আছোঁ। সেইটোকে কৈছোঁ আমি ফিউটাইল ট্ৰিটমেণ্ট। আমি বহুত কৰোঁ। আৰু ফিউটাইল ট্ৰিটমেণ্ট কৰাৰ কাৰণে আমাৰ ইণ্ডিয়াত দেখা গৈছে এভৰি ইয়াৰ প্ৰত্যেক বছৰতে 55 মিলিয়ন পিপল গো ইনটু বেংক্ৰাপচি। এগৰাকী কেঞ্চাৰ ৰোগীক সুস্থ কৰি ৰাখিবলৈ প্ৰধান আৰু প্ৰথম দিশটো হৈছে সাহস আৰু সজাগতা। সেই সাহসৰ এটা উদাহৰণ জনপ্ৰিয় কণ্ঠশিল্পী জিনা ৰাজকুমাৰী গোস্বামী। 2018 চনৰ পৰা কেঞ্চাৰ ৰোগক প্ৰত্যাহ্বান জনাই জিনা ৰাজকুমাৰী লাখ লাখ কেঞ্চাৰ ৰোগীৰ বাবে আদৰ্শ। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ 2025ৰ আলোচনা চক্ৰতো কৈ গ'ল কেনেকৈ যুঁজিব লাগে কেঞ্চাৰৰ সৈতে। যেনেকৈ এগৰাকী ৰোগীৰ সাহস, বিশ্বাস, ধৈৰ্য আৰু ভয় শংকা, সেই বস্তুটো আঁতৰাই নিজেও যেনেকৈ যত্ন ল'ব বা মনৰ দৃঢ়তা থাকিব, মই ভাল হ'ম, মই যুঁজিম, বা মই যিখিনি চিকিৎসকে কয়, দিহা পৰামৰ্শ দিয়ে, আমি যেনেকৈ এগৰাকী ৰোগীয়ে চিকিৎসা কৰিবলৈ যাওঁ, সেই চিকিৎসকজনকো আমি সিমানেই সহযোগিতা আগবঢ়াই যাব লাগিব। কাৰণ
তেতিয়াহে দুই পক্ষৰ মাজত এই যাত্ৰাটো আমি আগুৱাই লৈ সফল হ'ব পাৰিম চিকিৎসকগৰাকীয়ে চিকিৎসা দি গৈছে কিন্তু আপুনি সেই চিকিৎসা গ্ৰহণ নকৰি আপুনি অন্য ধৰণে মই মৰিয়ে যাম এতিয়া এই বিষয়টো যদি তেনেকৈ লয় কিন্তু তেখেতো আপোনাক যিমান ছাপোৰ্ট দিব আপুনি সেই সফলতাটো নহ'ব এইদৰে কেঞ্চাৰ ৰোগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত ভাগ লৈ চাৰিগৰাকী বিশিষ্ট ব্যক্তিয়ে আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতবৰ্ষৰ আন প্ৰান্তৰ বিপৰীতে উত্তৰ পূবত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কেঞ্চাৰ ৰোগ প্ৰতিৰোধ আৰু উন্নত চিকিৎসাৰ দিশে আগবাঢ়িছে অসম নিউজ 6 ৰিপৰ্ট প্ৰতিদিন টাইম